এলপিৰ পৰা কলেজলৈ সকলো ছাৰ বাইদেউক আন্তৰিক শ্ৰদ্ধা আৰু মৰম নিবেদন কৰিছোঁ। ছাৰ বাইদেউসকল, আপোনালোকৰ সহযোগত আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ চেষ্টাত আজি আমি এইখিনি আহি পালোঁ আৰু আজি আমি 3টা বজাত আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত এটা আলোচনাত মিলিত হ'লোঁ আৰু সেই আলোচনাত তেখেতে আমাক গোটেইখিনি কথা পুংখানুপুংখভাৱে বুজাই দিছে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যোনটো পৰ্টেল চেনেলৰ আজি আমাক বুজাই দিলে সেইটো হ'ল ৰাতিপুৱা আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অপেনিং কৰিছিলে আৰু সেই পৰ্টেল চেনেলটো আজি ৰাতিৰে পৰা লাইভ হ'ব। সেই চেনেলটোত অনলি ফৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ বাবেহে সেই কথাটো আজি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তাত বুজাই দিছে। তাতে যিখিনি শিক্ষানুষ্ঠান আগতে হোৱা নাছিলে সেই শিক্ষানুষ্ঠানৰ মুৰব্বীসকলেহে তাতে এপ্লাই কৰিব আৰু মুৰব্বীসকলে তেওঁলোকৰ নিজৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ কাৰণে তাতে এপ্লাই কৰিব পাৰিব। আমাৰ কাৰণে আমাৰ যি ড্ৰপ শিক্ষক বঞ্চিত শিক্ষক এই শিক্ষকসকলৰ কাৰণে আৰু এসপ্তাহ 10 দিনৰ ভিতৰত আমাৰ কাৰণে এটা বেলেগকৈ পৰ্টেল চেনেল মুকলি কৰি দিব। এই কথাখিনি আজি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আজি আমাৰ যি আলোচনা আছিলে সেই আলোচনাত তেখেতে স্পষ্টকৈ কৈ দিছে। আজিৰ আলোচনাত বহুতো সংগঠন আহিছে, যেনে অপ্ৰাদেশিকৃত শিক্ষকসকলো আহিছে, অপ্ৰাদেশিকৃত যিখিনি এলিমেণ্টাৰী ছেকশ্যনৰ তেখেতসকলো আহিছে, বিভিন্ন কলেজসকল আহিছে, কলেজৰ শিক্ষকসকল আহিছে। গতিকে সকলোৰে আগত এই কথাখিনি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে স্পষ্টকৈ বুজাই দিছে। এতিয়া কথাটো হ'ল এই যে পৰ্টেল চেনেলটো যে খুলিব, এই পৰ্টেল চেনেলটোত আমি হয়তো বহুত শিক্ষক আমি এনেকুৱা আছোঁ যিসকল শিক্ষকে আমি এণ্ড্ৰইড মোবাইলটোৱে আমি ভালকৈ চলাব নাজানো। গতিকে আমি ইয়াত এপ্লাই কৰিব লাগিব, অনলাইন এপ্লাই কৰিব লাগিব। এখন ফৰ্ম আহিব, সেই ফৰ্মখনত আমি ফিল আপ কৰিব লাগিব। সেই কথাটো আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক সুধিছিলোঁ যে আমাৰ বহুতো শিক্ষকে ফিল আপ কৰিব নাজানে। গতিকে আমাৰ কাৰণে যদি ড্ৰপ শিক্ষকসকলৰ কাৰণে যদি পৰ্টেল চেনেল খোলে তেতিয়াহ'লে আমাক আকৌ এদিন এইদৰে আমাক ডেমো দেখায়, আজি ডেমোত দেখাইছে, বুজাই দিছে। ডেমো মতলব স্ক্ৰীণত আমাক বুজাই দিছে কেনেকৈ ফিল আপ কৰিব লাগে। আমাৰ কাৰণে এই বঞ্চিত শিক্ষকসকলৰ কাৰণেও যাতে এদিন আমাক বুজাই দিয়ে তেনেকৈ আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক কৈছিলোঁ। তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে পৰ্টেল চেনেলটো এপ্লাই যেতিয়া তেওঁ খুলিব মুকলি কৰিব তেতিয়া আমাক নিমন্ত্ৰণ দিব দিছোঁ, পুনৰ আমাক মাতিব দিছোঁ আৰু তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ে সেইটো কৰিম বুলি কৈছে। যা হওক, এইখিনি কথা গ'ল। এই আজিৰ যোনটো পৰ্টেল চেনেল খুলিছে সেই চেনেলটোত আমাৰ ড্ৰপ শিক্ষক কোনোৱে এপ্লাই কৰিব নোৱাৰিব, অপশ্যন ৰখা নাই। তাতে লিখা থাকিব, এটা অপশ্যন থাকিব যে আগতে আমাৰ শিক্ষানুষ্ঠানখনৰ প্ৰভিঞ্চিয়েলাইজ হৈছে নেকি, যদি হৈছে য়েছ আৰু যদি নাই হোৱা তেতিয়াহ'লে ন' বুলি যেতিয়া টিক মাৰ্ক দিব লগে লগে সেইখন ফৰ্মখন কেঞ্চেল হৈ যাব। গতিকে আজিৰ এই যোনটো পৰ্টেল চেনেল মুকলি কৰি দিলে তাতে আমাৰ কোনো ড্ৰপ শিক্ষকে 13 চনৰ ড্ৰপ 21 চনৰ ড্ৰপ কোনো ড্ৰপ শিক্ষকে তাতে এপ্লাই কৰিব নোৱাৰে। গতিকে আহক, আমাৰ যিসকল ড্ৰপ শিক্ষক আছে সকলো ড্ৰপ শিক্ষকে আমি একগোট হৈ আমি আমাৰ এই যি আৰু শেষৰ কামখিনি আছে সেই কামখিনি আমি আগবঢ়াই লৈ যাওঁ। আমাৰ যি ভাতৃ সংগঠনৰ প্ৰতিখন জিলাতে আমাৰ একোখন জিলা সমিতি আছে, বিশেষকৈ আমাৰ এমই স্কুলৰ জিলা সমিতি আছে, প্ৰতিখন জিলাতে আমাৰ জিলা সমিতি আছে। গতিকে আমি অনুৰোধ কৰিছোঁ আপোনালোকে ভাতৃ সংগঠনৰ মুৰব্বীসকলৰ লগত যোগাযোগ ৰাখিব আৰু আমাৰ জিলা সমিতিৰ মুৰব্বীসকলৰ লগত, জিলা সমিতিৰ সভাপতি সম্পাদক, ব্লকৰ সভাপতি সম্পাদক সকলোৰে লগত আপোনালোকে যোগাযোগ ৰাখিব আৰু যোগাযোগ ৰাখি আপোনালোকে যদি এতিয়াও যদি তালিকাবিলাক দিয়া নাই তেতিয়াহ'লে আপোনালোকে তালিকাবিলাক জমা দিব। আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব যে সন্থাক আমি লিষ্ট নিদিওঁ অট'মেটিক হ'ব, এনেকুৱা কথাবিলাক আপোনালোকে নাভাবিব। যদি আপোনালোকৰ কিবা কাৰণত প্ৰব্লেম হয়, আপোনালোকে ফিল আপ কৰিব পৰা নাই, তেতিয়া আমাৰ জিলা সমিতিৰ সভাপতি সম্পাদকে আপোনালোকৰ দায়িত্ব গ্ৰহণ কৰিব
আৰু আমাৰ ব্লকৰ মুৰব্বীসকলে দায়িত্ব গ্ৰহণ কৰিব আৰু লগত আমি কেন্দ্ৰীয় সমিতিৰ মুৰব্বীসকল আমি থাকিম। আমাৰ যি এমই স্কুলৰ যি 5+ পেটাৰ্ণত আমাৰ যিসকল শিক্ষক আছে তেওঁলোকৰতো হ'বই, আৰু যিখিনি আমাৰ 6 নম্বৰ 7 নম্বৰ শিক্ষক আছে সেইখিনি শিক্ষকৰ কথা আজি আমাৰ খুব সুন্দৰকৈ সোধা হৈছে। গতিকে 6 নম্বৰ 7 নম্বৰ যিখিনি আমাৰ অতিৰিক্ত শিক্ষক ছেকশ্যন টিচাৰ এমই স্কুলৰ সেই টিচাৰসকলৰো দায়িত্বত যদি নাম আছে তেতিয়াহ'লে তেখেতসকলেও আমাৰ এই গুৰু দক্ষিণা আঁচনিৰ অন্তৰ্ভুক্ত হ'ব। গতিকে ছাৰ বাইদেউসকল আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ এই জিলা সমিতিসকলৰ লগত মুৰব্বীসকলৰ লগত আপোনালোকে যোগাযোগ ৰাখিব আৰু লগতে আপোনালোকে ভাতৃ সংগঠনৰ মুৰব্বীৰ লগত আপোনালোকে যোগাযোগ ৰাখিব আৰু কেন্দ্ৰীয় সমিতিৰ লগতো আপোনালোকে যোগাযোগ ৰাখিব। এতিয়া আহোঁ আমি হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী কলেজ শিক্ষকৰ কথা। আপোনালোকে বেয়া নাপাব, আপোনালোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, মৰম আছে, কিন্তু আমি বাৰম্বাৰ কথাটো সুধিছোঁ, আপোনালোকে দৰকাৰ হ'লে ট্ৰাই এটা কৰি চাব পাৰে। এই যোনটো নতুন পৰ্টেল চেনেল আজি মুকলি কৰি দিলে তাতে আপোনালোকে এপ্লাই কৰিব পাৰিবনে নোৱাৰে। আপোনালোকৰ প্ৰথম লাইনতে থাকিব আৰু প্ৰথম লাইনটো পূৰাব যাওঁতে আপোনালোকৰ কেঞ্চেল হৈ আহিব। গতিকে এইটো মোৰ কথা নহয়, এয়া চৰকাৰৰ কথা। আজি চৰকাৰৰ কথা ধুনীয়াকৈ বুজাই দিছে। সেয়ে আপোনালোকক ছাৰ বাইদেউসকল আমি ইয়াতে আছোঁ, আমাৰ মাননীয় সভানেত্ৰী মহোদয়াও আমাৰ লগত আছে। গতিকে আমাৰ মাননীয় সভানেত্ৰী মহোদয়া মিনু বাইদেউৰ লগত ছিনিয়ৰ ছেকেণ্ডাৰী শিক্ষকসকল হায়াৰ ছেকেণ্ডাৰী শিক্ষকসকলে যোগাযোগ কৰক আৰু কলেজ শিক্ষকসকলে গুৰু দক্ষিণা আঁচনিৰ অন্তৰ্ভুক্ত হ'ব সেইখিনি কথা বুজাই দিছে। আৰু যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে পুনৰ গৈ আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ক কথাখিনি সুধিব পাৰে, আমাৰ তাতে কোনো আপত্তি নাই। কিন্তু আমি আপোনালোকক অনুৰোধ জনাইছোঁ প্ৰতিটো ভাতৃ সংগঠনৰ মুৰব্বীৰ লগত যোগাযোগ ৰাখক। আৰু এমই স্কুলৰ যিহেতু আমাৰ শিক্ষক বহুত বেছি, গতিকে আপোনালোকে জিলা সমিতিৰ মুৰব্বীসকলক বাদ দি কাম কৰিবলৈ চেষ্টা নকৰিব, তেওঁলোকৰ লগত যোগাযোগ ৰাখক। কাৰণ এইটো এটা জটিল প্ৰক্ৰিয়া, এটা সময় দিব, সেই সময়ৰ ভিতৰত আমি পিৰিয়ডৰ ভিতৰত আমি ফিল আপ কৰিব লাগিব ফৰ্মবিলাক। আৰু যদি ফিল আপ কৰিব নোৱাৰোঁ তেতিয়াহ'লে এপটো বন্ধ হৈ যাব, আৰু বন্ধ হৈ গ'লে তেতিয়া আমি কি হ'ব, আমাৰ কোনোবা শিক্ষক ৰৈ যাব, তেতিয়া আমাক দোষাৰোপ কৰিব আপোনালোকে নোৱাৰিব। গতিকে আমি খুব চিনচিয়াৰলি কামখিনি কৰিব লাগিব। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে এই কামখিনি যাতে সুন্দৰভাৱে নিয়াৰিকৈ কৰি যোৱাত আমাক সহায় সহযোগ কৰে। সদৌ শেষত আপোনালোকলৈ পুনৰ শ্ৰদ্ধা আৰু মৰম নিবেদন কৰিছোঁ। ধন্যবাদ।